চৰকাৰী অনুদানলৈ অপেক্ষা নকৰি আপোন বিদ্যালয়খনত নিৰ্মাণ কৰি দিলে দেৱাল, কৰিলে সৌন্দৰ্যবৰ্ধনৰ কাম। ক্ৰীড়া সংগঠক দিলীপ বৰাৰ প্ৰচেষ্টাত নৱৰূপ পালে চাবুৱাৰ এখন চৰকাৰী খণ্ডৰ বিদ্যালয়। দৃষ্টিনন্দন চৌপাশেৰে পৰিপূৰ্ণ এখন চৰকাৰী খণ্ডৰ বিদ্যালয়, য'ত আছে বাঁহ, বেত, কংক্ৰিটেৰে নিৰ্মিত দেৱাল। বিদ্যালয় চৌহদতে আছে নকৈ ৰোপণ কৰা গছপুলিৰ লগতে এখন শাকনি বাৰী। দেখিলেই মন ভৰি যোৱা বিদ্যালয়খনৰ এইখন বাঁহ আৰু বেতেৰে নিৰ্মিত সীমাৰ দেৱালখন হৈছে ডিব্ৰুগড় জিলাৰ এখন চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ। হয়, পানীতোলা শিক্ষাখণ্ডৰ অন্তৰ্গত এই চৰকাৰী বিদ্যালয়খনৰ নাম হৈছে পুলুঙা মজলীয়া বিদ্যালয়। পূৰ্বতে এই বিদ্যালয়খনৰ এনে ভাল লগা পৰিৱেশেই নাছিল। চাৰিওফালে উদং, নাছিল এখন চাৰিসীমাৰ বেৰা, তোৰণৰ ব্যৱস্থা, যাৰ বাবে বিদ্যালয়খনৰ চৌহদটো প্ৰায়ে হৈ পৰিছিল কৰ্তব্যময়। ফলত কণ কণ ছাত্ৰ ছাত্ৰীসকলে শিক্ষা গ্ৰহণৰ সময়ছোৱাত বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল। এনে সমস্যাৰে জৰ্জৰিত বিদ্যালয়খনত সামাজিক দায়বদ্ধতা বৰ্তাই ৰাখি এই বিদ্যালয়ৰে এজন প্ৰাক্তন ছাত্ৰই পুলুঙা মজলীয়া বিদ্যালয়ৰ চৌহদৰ সৌন্দৰ্যবৰ্ধনৰ কাম কাজ আৰম্ভ কৰি দিলে। নিজাববীয়া প্ৰচেষ্টাৰ প্ৰায় 1.5 লক্ষাধিক টকা খৰচ কৰি নিৰ্মাণ কৰিলে বিদ্যালয়ৰ আন্তঃগাঁথনিৰ কিছু উন্নয়নমূলক কাম, যাৰ বাবে পুলুঙা মজলীয়া বিদ্যালয়ৰ এখনি সুন্দৰ তোৰণ, চাৰিসীমাৰ বেৰা নিৰ্মাণ আৰু এখনি সুন্দৰ বিভিন্ন শাক পাচলিৰে ভৰা শাকনি বাৰী। নিজে অধ্যয়ন কৰি যোৱা বিদ্যালয়খনৰ প্ৰতি থকা অগাধ শ্ৰদ্ধা, ভালপোৱা থকাৰ বাবেই চাবুৱাৰ বিশিষ্ট ক্ৰীড়া সংগঠক দিলীপ বৰাই এইখন বিদ্যালয়ৰ সৌন্দৰ্যবৰ্ধনৰ কাম কৰি এতিয়া বৃহত্তৰ অঞ্চলটোত সকলোৰে দৃষ্টি আকৰ্ষণ কৰাই নহয়, চৰ্চাও লাভ কৰিছে। উল্লেখ্য যে পিতাই বুলি চাবুৱাত পৰিচিত দিলীপ বৰা এজন ক্ৰীড়া সংগঠক। আজি কেইবা বছৰৰ পৰা বৃহত্তৰ চাবুৱা, পানীতোলা আদি অঞ্চলত কণ কণ শিশুসকলক ফুটবল খেলৰ জনপ্ৰিয়কৰণৰ কাম কৰি অহাই নহয়, প্ৰশিক্ষণ প্ৰদান, বিভিন্ন সা সুবিধা প্ৰদানৰ কাম কৰি আহিছে। মই এইখন বিদ্যালয়ৰ পঢ়ি যোৱা ছাত্ৰ আছিলোঁ, প্ৰাক্তন ছাত্ৰ। এই বিদ্যালয়খনৰ চৌপাশটো একদম মানে উদং হৈ আছিলে। এই পঞ্চায়তে অকল এই সৰু জগুৱাডোখৰ আছিলে, আপোনালোকৰ দেখিবই আগফালে সৰু জগুৱাডোখৰ আছিলে। এই ৰাতিয়ে দিনে কোন আহে কোন যায় কোনো হিচাপে নাই। ইয়াত গৰু ছাগলীৰ কথাটো বাদেই, মানুহ সোমায়। ইয়াত বহুত বস্তু চুৰি হৈছে, তেনেকৈ খবৰবোৰ পাই থাকোঁ। ইয়াৰ যিখন SMC বডি আছে, বডিটো বহুত মানে দুৰ্বল। আৰু বৰ্তমান আমাৰ এই প্ৰধান শিক্ষয়িত্ৰীগৰাকীও কি বুলি কয় অসুখীয়া হৈ আছে। তাৰ আগতেও তাইৰ মানে যিটো এডমিনিষ্ট্ৰেটিভ কেপাচিটিটো বহুত মানে দুৰ্বল আছে। মই অহা যোৱা কৰি থাকোঁ, দেখি থাকোঁ স্কুলখন ইমান মানে উদং হৈ থাকে, হেৰি হৈ থাকে। মই ঠিক কৰিলোঁ যে ইয়াত মই এখন মানে পকা মাৰিব নোৱাৰিলোঁ, এখন বাঁহৰ ৱাল মৰাই দিওঁ। তেনেকৈ ভাবি মেলি এনেধৰণে মাৰিম, এটা ছবি এটা মনতে ল'লোঁ। লৈ কিনে ঠিক তেনেধৰণে 400ডাল বাঁহ কিনি আনি ইয়াত তলত ফাউণ্ডেশ্যন মানে ভীম দি খুঁটাবিলাক পকা দি বাকী চব গোটা বাঁহেৰে এখন বেৰা মাৰিলোঁ। আৰু ফ্ৰণ্টৰখিনি ইয়াক কিন্তু ধন্যবাদ দিবই লাগিব, এই বেদান্ত বুলি কয় আমাৰ প্ৰভাত গগৈ ছাৰৰ জোঁৱাইক, তেখেতে ইয়াত ইটা দিছিলে, 500 ইটা দিছিলে। ইয়াত তেখেতলৈ ধন্যবাদ জনাইছোঁ। সেই ইটাখিনি এই ৱালখন গাঁঠিলোঁ। আৰু বাকী স্কুলত মানে স্কেপ আছিলে কিছুমান, এই এনেকুৱা স্কেপ দি গেটখন বনোৱাই মেলি বাকী লোহাবিলাক মই নিজে কিনি আনিলোঁ, মানে স্কোৱাৰ বাৰবিলাক আৰু ডিজাইনিংবিলাক কিনি আনি গেটখন বনাই দিলোঁ। আৰু 4 ৰাউণ্ডটো এনেকৈ বেম্বুৰে মাৰি এটা ছাইড ফেঞ্চিঙে মই মৰুৱাই মেলি, এটা ছাইড স্কুলৰ শিক্ষক ষ্টাফে এটা ছাইডৰ ফেঞ্চিঙৰ মাৰিবলৈ পইচা দিলে। বাকী যিমানবিলাক আনুষংগিক খা খৰচা আছিলে, মানুহ লগোৱা, মেন পাৱাৰ লগোৱা খৰচটো মোৰ নিজৰ, আৰু এইবিলাক খুব মোৰ নিজৰ খৰচে প্ৰায় 1.5 লাখৰো অধিক টকা মই ইয়াত খৰচ কৰি কিনি এইখিনি কাম কৰি দিলোঁ। কৰি দিয়াৰ উদ্দেশ্য এইটোৱে যে ইয়াততো ব্যক্তিগত স্কুললৈ যিবিলাক মাক দেউতাকে ল'ৰা ছোৱালী পঠোৱাব নোৱাৰে, তেনেকুৱা ধৰণৰ ল'ৰা ছোৱালীবিলাকে ইয়াত পঢ়ে। সিহঁতৰ ল'ৰা ছোৱালীবিলাকতো এটা ভাল শিক্ষা গ্ৰহণ কৰাৰ অধিকাৰ আছে। আৰু আমাৰো ব্যক্তিগত হিচাপে কিছুমান দায়িত্ব থাকে, সেই দায়িত্বটো পালন কৰাৰ স্বাৰ্থতেই এই কামখিনি কৰি দিলোঁ। ভৱিষ্যতে আৰু কিবা কিবি কৰিম বুলি মনতে পুহি ৰাখিছোঁ, কি হয় নাজানো স্কুলখনৰ ওপৰত। আৰু ইয়াত মানে কি হয়, ছাবজেক্ট টিচাৰ নাই দেই ইয়াত, হিন্দী
হিন্দী টিচাৰজন CRC বনালে, হিন্দী টিচাৰ নাই। বাকী টিচাৰবিলাক এতিয়া আছে আমাৰ ছায়েন্সৰ খুব সম্ভৱ নাই চাগে ছায়েন্সত। শাকনি বাৰীখনো এইটো কি বুলি কয়, এইখন ইক' ক্লাবৰ পইচা এটা আহে, সেই ইক' ক্লাবটোৱে পৰ্যাপ্ত নহয়। তাৰ এটা অংশ পইচা হেঁতে দিলে মোক, বাকীখিনি মই পইচা 2000 টকা দিলে, দি বাকীখিনি মই চব এইখিনি কামখিনি কৰোৱাই দিলোঁ। তাৰপিছত ঠিক তেনেকৈ মটৰৰ পানী, বাথৰুমত পানী ব্যৱস্থা নাছিলে, তাত খৰচ কৰি দিলোঁ 4000 টকা তেনেকৈ হেৰি কৰি মেলি সেইখিনি হেৰি কৰি দিলোঁ, এই পানী মানে ৰানিং ৱাটাৰ ছিষ্টেমটো কৰোৱাই দিলোঁ। আৰু এই বান্দাবিলাক ভাগি পচিছিলে, বান্দাবিলাক বেম্বো বাঁহেদি মৰাই দিলোঁ। ভিতৰত এটা কাম কৰিছিলে, এইটো পুনাকৰণ বৰাদেৱে বিধায়ক মহোদয়ে পইচা দিছিলে 5 লাখ টকা। ফ্ল'ৰখন অকল মানে লেপিং কৰি গুচি গ'ল ঠিকাদাৰে। তাত আকৌ মই নিজৰ পইচাৰে তাত ৰিপেয়াৰিং কৰিলোঁ, ফ্ল'ৰখনৰ এটা চোৱা নিজৰ পইচাৰে। তেনেধৰণে এই কামখিনি এই স্কুলত কৰিলোঁ। আৰু চাৰিওপিনে গছপুলি ৰোৱা আছে, গছপুলি ৰুলোঁ। এইবিলাক চব হেৰি মানুহ আনি হাজিৰা দি মেলি লগাইছোঁ। আৰু 2-3 বছৰ পিছত গছখিনিয়ে যথেষ্ট মানে এটা সৌন্দৰ্য বৰ্ধন কৰিব বুলি মই ভাবোঁ।